1.5 লাখ টকাৰ ঘৰ পাব ইমান লাহে লাহে ক'লে কেনে ক'ব ভাল লাগি আছে নাই লাগি আছে আজিয়ে চেংচন লেটাৰ পাই যাব কাউণ্টাৰ বনোৱা আছে মোৰ ভাষণৰ পিছতে আপোনালোকে কাউণ্টাৰত গ'লে আমাৰ বিডিঅ অফিচৰ ফালৰ পৰা আপোনালোক সকলোকে ঘৰৰ চেংচন লেটাৰ দি যাব আজি আমাৰ সমষ্টিত 2541 গৰাকী ব্যক্তিক বা 41টা পৰিয়ালক 2,500তকৈ বেছি 2,541টা পৰিয়ালক আমি ঘৰৰ আবণ্টন পত্ৰ দিম আৰু অসমত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ আগতে ভাষণ দিলে তেখেতে কৈছে যে প্ৰায় 3,25,000 মানুহে একেলগে ঘৰ পাব আজি অসমত 3,25,000 মানুহে ঘৰ পাব আৰু আমাৰ সমষ্টিত 2,541 গৰাকীয়ে পাব 35,000 পৰিয়ালে অৰুণোদয় পায় অহা 10 তাৰিখে অৰুণোদয় আজি কেই তাৰিখ 8 তাৰিখ নহয় জানো 9 তাৰিখ কালি অৰুণোদয় সোমাব একাউণ্টত আৰু কালি নলবাৰী সমষ্টিত 35,000 পৰিয়ালে অৰুণোদয় সোমাব 1250 টকাকৈ এতিয়া এটা পৰিয়ালত এখন ৰেচন কাৰ্ডত দুটা থাকিলে হাওৰাক বৈৰাকক দিব বৰ দিগদাৰ এতিয়া মোৰ ওচৰত যোন আহে তাক যদি সুধো যে আপোনাৰ ৰেচন কাৰ্ডত কোনোবাই পাই আছে নেকি অলপ মোৰ বড়িটোই পায় মোৰ শাহুমাই পায় গতিকে এইটোতো সেইটো মোৰ উপায় নাই সেইটোক বাদ দি যাৰ এখন ৰেচন কাৰ্ডত এজন মানুহ এটা পৰিয়ালৰ দুখীয়া মানুহ আছে 35,000 পৰিয়ালক দিবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকক কৈ থৈছোঁ যে অহাবাৰ বিধায়ক কৰি দিয়ক আপোনালোকক এই 35,000ৰ পৰা 40,000 পৰিয়ালক দিয়াৰ দায়িত্ব মোৰ মিটিং চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক 10,000 টকাকৈ দিছিলোঁ নলবাৰী সমষ্টিত সিদিনাখন একেলগে 34,000 মহিলাক একেলগে 10,000 টকাকৈ তাৰমানে এটা দিনৰ ভিতৰত এটা সমষ্টিত 34 কোটি টকা বিতৰণ কৰা হৈছে আই মাতৃসকলক সুন্দৰভাৱে সবলভাৱে ব্যৱসায় বাণিজ্য আগবঢ়াই নিবৰ কাৰণে 34,000 পৰিয়াল আপোনালোকে চিন্তা কৰক মোৰ সমষ্টিত পৰিয়াল আছে 56,000 মহিলা উদ্যমিতা পাইছিলে 34,000 অৰুণোদয় পাইছে 35,000 তাৰমানে 69,000 মানুহে পাইছে তাৰে কমন মানুহ আছে 16,000 দিল 53,000 পৰিয়ালে হয় মহিলা উদ্যমিতা নহয় অৰুণোদয় পাইছে তাৰ 20,000 পৰিয়ালে আকৌ ঘৰো পাইছে পাবলৈ বাকী থাকিল নলবাৰী সমষ্টিত এতিয়ালৈকে চৰকাৰী চাকৰিয়াল মানুহে 7,000 আছে গতিকে চৰকাৰী চাকৰি নকৰা প্ৰতিটো পৰিয়ালে কিবা নহয় কিবা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কিবা নহয় কিবা আঁচনি পাবলৈ সক্ষম হৈছে 4 লাখ টকাৰ তলৰ সকলো মানুহকে আমি ৰেচন কাৰ্ড দিছোঁ উপাৰ্জন যাৰ 4 লাখ টকাৰ কম নলবাৰী সমষ্টিত 1,87,000 পৰিয়ালে ৰেচন কাৰ্ড পায় ৰেচন কাৰ্ড মানে অকল বিনামূলীয়া চাউলে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ আগতে ক'লে যে অহা মাহত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ 100 টকাত পাব 100 টকাত 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ পাব তাৰ উপৰিও ৰেচন কাৰ্ড থাকিলে বেমাৰ হ'লে কাৰো ঘৰত বেমাৰ নহওক বেমাৰ হ'লে 5 লাখ টকালৈ আয়ুষ্মান ভাৰতৰ কাৰ্ড বা আয়ুষ্মান অসমৰ কাৰ্ড ৰেচন কাৰ্ডখন লৈ গ'লে হস্পিটেলত এডমিট হ'লে 5 লাখ টকালৈ ফ্ৰী ট্ৰিটমেণ্ট আজি আপোনালোকে চাওক এই অৰুণোদয় যে 35,000 পৰিয়ালে পাব জানুৱাৰী মাহৰ পৰা অৰুণোদয় 35,000 পৰিয়ালে গেছৰ চিলিণ্ডাৰ কিনাৰ লগে লগে তেওঁৰ একাউণ্টত 250 টকা সোমাই যাব অৰুণোদয় 250 টকা পাবই গেছৰ চিলিণ্ডাৰটো কিনিলে আৰু 250 টকা তাৰমানে অৰুণোদয়ৰ সংখ্যাটো আচলতে 1,500 টকা কাৰণ মাহতটো এটা গেছৰ চিলিণ্ডাৰ কিনে 1 মাহত এটা গেছৰ চিলিণ্ডাৰ কিনাৰ লগে লগে আৰু 250 টকা মানে 1,500 টকা ক'ব গ'লে প্ৰেক্টিকেলি অৰুণোদয় পৰিয়ালে পাব এই ধৰণে আজি আমাৰ চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহক সেৱা কৰিছে আৰু এই সেৱা কৰাৰ সময়ত আমি কেতিয়াও চিন্তা কৰা নাই যে এইজন মোৰ ভোটাৰ হয় নে নহয় এইজন কোন সম্প্ৰদায়ৰ মানুহ কোন ধৰ্মৰ মানুহ
আমাক সহায় কৰিছেনে নাই এইবিলাক চিন্তা কৰা নাই। এটাই চিন্তা কৰিছোঁ যে এইজন মানুহ দুখীয়া হয়নে নহয়, এইজন মানুহ প্ৰাপ্য হয়নে নহয়। যদি প্ৰাপ্য মানুহ তেওঁক দিব লাগে, তেওঁ পাব লাগে, সেয়াই আমাৰ দলৰ চৰকাৰৰ নীতি। আৰু মই বিশ্বাস কৰোঁ দুখীয়া মানুহক সহায় কৰিলে এই দুখীয়া লোকসকলেও আমাক সহায় কৰিব, সেই বিশ্বাস আছে। আৰু যাৰ কাৰণে প্ৰতিটো নিৰ্বাচনতে আমাৰ ভোটৰ সংখ্যা বাঢ়ি যায়।